শিক্ষার হইতে জড়িত এটা বেসরকারি সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ। ইয়াত কৈছে বিজ্ঞান অংশগ্ৰহণকাৰী হ'ল 60 জন, ইংৰাজীত আহিল 84 আৰু গণিতত আহিল 108। এতিয়া প্ৰশ্ন কৰিছে নম্বৰ 1 যে 1 নম্বৰ প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। ইয়াত কি কৈছে কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে সৰ্বোচ্চ কৈছে। তেনেহ'লে ইয়াত 60, 84 আৰু 108ৰ কি কৰিব লাগিব, গসাগু উলিয়াব লাগিব। 84 আৰু কি আছে 108 আছে। তাহলে 60ক তোমালোকে যদি এনেকৈ ভাঙাই দিয়া 60ক 2 দি ভাগ যাব, তাহলে ইয়াত কি আহিব 3 2 গুণ 6, ইয়াত আহিব 0, আকৌ 2 দি 2 2 5 গুণ 10। এতিয়া তোমাৰ 3 দি ভাগ যাব, 3 5 15, তাহলে 60, ইয়াত আহিব 2 পূৰণ 2, 3 পূৰণ 3, 3 পূৰণ 5। 84ক এনেকৈ তোমালোকে যদি ভাগ দিয়া হয় তাহলে 2 দি 4 2 গুণ 8, 2 2 গুণ 4, আকৌ 2 দি ভাগ দিলে ইয়াত আহিব 2 2 গুণ 4, 2 2 3 7 21। 84 তাহলে 2 into 2 into 3 into আহিব 7। তাৰপিছত আহিব 108, 108, 108, 108ক যদি ভাগ দিয়া হয় তোমাৰ 2 দি ভাগ যাব, 2 5 গুণ 10, 2 4 গুণ 8, আকৌ 2 দি ভাগ যাব, 2 2 গুণ 4 থাকিব 1 14 7। এতিয়া আহিব 3, 3 নং 27, 3 3 9। তাহলে 108, 2 into 2, 3 into 3 into 3, তাহলে 64, ইয়াত আহিব 84 আৰু 108ৰ কি লাগে, গসাগু লাগে। 64, 84 আৰু 108ৰ গসাগু। এতিয়া কি বস্তু মিল আছে সেইখিনি বস্তু বাই কৰিব লাগিব। এই 2 2 2 2 মিল আছে, তাহলে এটা 2 আহিব, 2 2 মিল আছে আৰু এটা 2 আহিব, 3 3 3 মিল আছে, আনটো ইনটু 3 আহিব। তাহলে 2 into 2 into 3, তাহলে কি আহিব তোমাৰ 2 2 গুণ 4, 4 পূৰণ 3 তোমাৰ 12 আহিব। তাহলে যে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী, যে প্ৰতিটো কোঠাত কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে, 12 জন বহিব পাৰে। তাহলে কি লিখা যায় যে প্ৰতিটো কোঠাত সর্বোচ্চ 12 জন শিক্ষাবিদ বহিব পাৰে। শিক্ষাবিদ বহিব পাৰে। 2 নম্বৰটো যে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন। যে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন, মানে এতিয়া এটা কোঠাত যে 12 জন শিক্ষাৰ্থী বহিব পাৰে, তাহলে তোমাৰ টোটাল শিক্ষাৰ্থী কিমান সেইখিনি তোমালোকৰ বাহিৰ কৰিব লাগিব। যে টোটাল শিক্ষাৰ্থী কিমানজন আছে, যে মুঠ শিক্ষাবিদ, যে মুঠ শিক্ষাবিদ, যে শিক্ষাবিদ ইয়াত আছে তোমাৰ 60,
84 আৰু আছে তোমাৰ 108 তাহলে ইয়াত কিমান হ'ব 8 4 12 ইয়াত তোমাৰ 12 2 হাতেৰ হ'ব তোমাৰ 1 তাৰ পিছত আহিব এইখিনি আহিব তোমাৰ 8 6 14 0 হাতেৰ 1 আছে ইয়াত আহিব তোমাৰ 15 তাৰ পিছত আহিব তোমাৰ যে ইয়াত আছে তোমাৰ 1 হাতের 1 তোমার 2 তাহলে 252 তাহলে টোটাল মোট শিক্ষাবিদ তাহলে মোট শিক্ষাবিদ আছে তোমার 252 আছে 252 আছে তাহলে 12 জন শিক্ষা যে 12 জন শিক্ষাবিদর লাগে এটা কোঠা লাগে তাহলে একজন শিক্ষাবিদর লাগে 1/12টা কোঠা তাহলে টোটাল শিক্ষাবিদ কিমান আছে 252 আছে 252 জন শিক্ষাবিদর লাগে 1/2 পূরণ 252 12 দিয়ে ভাগ করলে 2 বার 24 ইয়াত আহিব 12 একবার তাহলে কিমানটা কোঠা লাগবে 21টা কোঠা লাগিব যে টোটাল শিক্ষাবিদ কিমান আছিল 252 লাগিব এইখিনি এতিয়া তোমাৰ 3 নাম্বাৰখিনি কৈছে 60 আৰু 84 আৰু কি আছে 108 ৰ লসাগু নিৰ্ণয় কৰিব লাগে তো ইয়াত তোমালোকে এনেকৈ যে 60 কেনেকৈ ভাঙাব উৎপাদক কৰিব লাগিব 84 কেনেকৈ উৎপাদক কৰিব লাগিব আৰু 108 কেনেকৈ উৎপাদক কৰিব লাগিব তো লসাগুখিনি যে 3 নম্বৰৰ লসাগুখিনি কি আহিব তোমাৰ ইয়াত 2 যে 2 কিমান আছে 2 তোমার দুটা কমন আছে তাহলে হলো তোমার 60 আৰু 84 আৰু 108 ৰ লসাগু তাহলে 2 স্কয়ার আহিব 3 স্কয়ার আহিব 3 পর কি আহিব কিউব আহিব হাইয়েস্ট কিমান আছে এত আৰু কি আহিব 5 * 7 তাহলে 2 স্কয়ার ইয়াত আহিব 4 ইয়াত 27 5 7 গুণ 35 তেনেহলে গোটেইবিলাক যদি পূৰণ কৰা হয় গোটেইবিলাক পূৰণ কৰিলে তোমাৰ আহিব 3780 এতিয়া প্ৰশ্ন কৰিছে 4 নম্বৰ যে 60 84 আৰু 108 ৰ গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰিব লাগে তো তোমালোকে যে গসাগু কিমান পাইছে 12 আৰু লসাগু কিমান পাইছে 3780 পাইছে তাহলে এই দুটা বস্তু পূৰণ কৰিলে তোমালোকৰ 4 নম্বৰ আনসার কি আহি যাব 17 নম্বৰ হাতের আহিব 5 তাৰপিছত ইয়াত আহিব তোমাৰ 6 7 আহিব তাহলে 0 8 7 3 0 6 তাৰপিছত ইয়াত 8 5 13 3 7 14 5 3 তাহলে 35360 এইখিনি আহিব 4 নম্বৰৰ আনসার লসাগু ইনটু গসাগু